মোৰ প্ৰেয়সী এগৰাকী বোৱাৰী। আপোনালোকে ভাবিব পাৰে যে তেওঁ বিধৱা। নহয়, ভুল ভাবিছে। তেওঁ বিধৱা নহয়। তেওঁৰ স্বামী আছে। তেওঁলোকৰ বিবাহ হোৱা আজি প্ৰায় 12 বছৰ হৈ গৈছে। প্ৰায় 7 বছৰমান আগৰ পৰা তেওঁলোকৰ ভালপোৱা চলি আছিল। আজি মোৰ এই গোপন কথাবিলাক যিসকল বন্ধুৱে জানে, তেওঁলোকে এতিয়াও কয়, এতিয়াও যদি তুমি 10জনী ছোৱালীক প্ৰপ'জ কৰিলে নিশ্চয় 10জনীয়ে য়েছ বুলি ক'ব। কিন্তু তুমি কিয় সেই বোৱাৰীজনীৰ পাছত লাগি আছা? নিজৰ মান সন্মানবোৰ বিক্ৰী কৰি তুমি কি তোমাতকৈ এবছৰ ডাঙৰ সেই বোৱাৰীজনীকহে বিয়া পাতিবা নেকি? হয়, তাই সঁচাকৈ ধুনীয়া, কিন্তু তোমাৰ মান সন্মানতকৈ ধুনীয়াটো ডাঙৰ হ'ল নেকি? মই এতিয়া একো উত্তৰ নিদিওঁ। জানো সকলোৱে তেনেকৈ ক'ব, সকলোৱে ক'ব পাৰে, কিন্তু আচল কথাবোৰতো কোনেও নাজানে, আৰু জানিলেই বা কেইজনে আমাক বুজি পাব? এয়া সকলোৱে মিছা বুলি উৰুৱাই দিব। সেইবাবে কাৰোৰে আগত খুলি কোৱা নাছিলোঁ ইমান দিনে। আচলতে এয়া কেনেকৈ হ'ল? মই আজি আপোনালোকৰ আগত মোৰ জীৱনৰ সেই সত্য কাহিনীটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। দেউতাৰ চাকৰি সূত্ৰে মই সৰু হৈ থকাৰ পৰাই বেলেগ ঠাইতে আছোঁ। এদিন সম্পৰ্কীয় খুৰা ঘৰত মই বিয়া খাবলৈ গৈছিলোঁ। তাতেই তাইক দেখিছিলোঁ। সেইদিনা মই লগত DSLR কেমেৰাটো লৈ গৈছিলোঁ। গাঁৱৰ ছোৱালীবোৰৰ লগত সিদিনা তাইও আছিল। সঁচাকৈয়ে সকলোৰে মাজত তাই জিলিকি আছিল বাবে মোৰো চকুত পৰিছিল। তাই অকলশৰীয়াকৈ ফটো একপি তুলি দিব কৈছিল। সেইবাবে সেই কথাটো ৰক্ষা কৰি মই একপি ফটো তুলি দিলোঁ। মোৰ সম্পৰ্কীয় ভাইটিটোৱে কৈছিল সেইজনী আমাৰ বৌ হয়, কলেজত পঢ়ি আছে, চোকা হয় তাই। অৱশেষত বিয়াখন শেষ হ'ল। আমি ঘৰলৈ উভতি আহিলোঁ। সকলোকে ফটোবিলাক দিলোঁ, কিন্তু তাইৰ সেই ফটোখন দিব পৰা নাছিলোঁ। সঁচাকৈ ফটোখনত খুব ধুনীয়া লাগিছিল তাইক, যিখন মোৰ এতিয়াও বহুত প্ৰিয় হৈ পৰিছে। ভাইটিটোলৈ মেছেজ কৰি ক'লোঁ যে বৌজনীৰ ফেচবুক আছে নেকি, নামটো কচোন, মই ফটোখন দি দিম। আপোনালোকে হয়তো ভাবিছে চাগে মই তাইৰ এতিয়া প্ৰেমত পৰিলোঁ। যদি ভাবিছে সেয়া সম্পূৰ্ণ ভুল ভাবিছে। বিশ্বাস কৰক, মই এটাও মিছা কথা লিখা নাই আৰু নিলিখোঁ। আমাৰ এই লিখনিটো এটা সময়ত আমাৰ চিনাকি সকলোৱে পঢ়িব, যিদিনাখন আমাৰ কথা সকলোৱে গম পাব। ছোৱালীজনীক ভাল দেখিছিলোঁ সঁচা কথা, কিন্তু তাইক যে কেতিয়াবা ভাল পাম সপোনতো ভবা নাছিলোঁ। আচলতে তাই বোৱাৰী, সেইবাবে ভবাটোৱেই অসম্ভৱ। আৰু ইফালে মোৰ তেতিয়া গাৰ্লফ্ৰেণ্ডো আছিল স্কুলৰ দিনৰ পৰাই, 4 বছৰ ভাল পোৱা। অৱশেষত ফেচবুকত বৌজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠাই দিলোঁ। তাইও একচেপ্ট কৰিছিল। তাৰ পাছতে মেছেঞ্জাৰত মই তাইৰ ফটোখন চেণ্ড কৰিলোঁ, কিন্তু বহুদিন হৈ যোৱাৰ পাছতো তাই ফটোখন চোৱা নাছিল। অৱশেষত উপায় নাপাই ফটোখন ভাইটিটোকে চেণ্ড কৰিলোঁ তাইক দিবলৈ। এদিন ঘপ কৰি দেখিলোঁ ফেচবুকত তাই সেই ফটোখন আপলোড দি কেপশ্যনত লিখিছে, কেমেৰামেনজন কোন নাজানো, কিন্তু ফটোখন পালোঁ সেয়েহে আপলোড কৰি দিলোঁ। মই দেখাৰ লগে লগে কমেণ্ট কৰিছিলোঁ। ফটোখন ক্লিক আৰু এডিট ময়েই কৰিছিলোঁ। কোনো কমেণ্টৰ ৰিপ্লাই নকৰা ছোৱালীজনীয়ে আচৰিত হৈ মোক ৰিপ্লাই কৰিছিল আৰু মোৰ প্ৰফাইল চেক কৰিছিল কোন হয় চাবলৈ। কিন্তু সেইটো সময়ত তাই মোক চিনি নাপালে। তাৰ পাছতে তাই মেছেঞ্জাৰত ফটোখন দি থোৱা দেখি সেইদিনা ৰিপ্লাই কৰিছিল, চৰি, মই আপোনাৰ ফটোখন চোৱাই নাছিলোঁ। একো নাই, খব দিয়া বুলি কৈ মই ৰাখিলোঁ। সিমানেই আছিল তাইৰ লগত মোৰ চিনাকি। তাৰ পাছত আমি কোনো ধৰণৰ কথা পতা নাছিলোঁ। কিন্তু আজি অনুভৱ কৰোঁ, যদি মই এদিন এটা সঠিক সময়ত তাইৰ লগত কথা নহ'লোহেঁতেন, তেন্তে মই কেতিয়াও গম নাপালোঁহেঁতেন তাইৰ জীৱনৰ কোনেও নজনা গোপন সত্যৰ কথাবিলাক, তাইৰ মাজত লুকাই থকা আন্ধাৰৰ পৃথিৱীখনৰ কথা। তাই হাঁহি হাঁহি ক্লিক কৰা ধুনীয়া ফটোবোৰ দেখি মই কল্পনাই কৰিব নোৱাৰিছিলোঁ যে সেই হাঁহি থকা ছোৱালীজনীৰ মনৰ মাজত কিমান ডাঙৰ এখন যুদ্ধ চলি আছিল, যি যুদ্ধত তাই হাৰি গৈ এদিন নিজকে হত্যা কৰিবলৈ লৈছিল। হয়তো নেদেখাজনেই আমাক সঠিক সময়ত মিলাই দিছিল। কাৰণটো হ'ল সেইটো সময়তে মোৰ গাৰ্লফ্ৰেণ্ডক ঘৰৰ পৰা চাকৰি কৰা ল'ৰা পাই বিয়া দিবলৈ ওলাইছিল। এতিয়া মই আৰু সেই অতীতক সোঁৱৰিবলৈ নিবিচাৰোঁ, যি অতীতে আমাৰ 5 বছৰৰ ভালপোৱা শেষ কৰাৰ লগতে মোকো একেবাৰে শেষ কৰি গৈছিল। মই ভাবিছিলোঁ তাই এবাৰলৈ হ'লেও মোৰ কথা কৈ ঘৰত বাধা দিবলৈ পাৰিলেহেঁতেন। এয়াই আছিল আমাৰ ভালপোৱা। লগৰবিলাকে কিমান বুজাইছিল, কিমান সান্তনা দিছিল, যি মোৰ মূৰত কোনোদিনে একো নোসোমাইছিল। বহু দিনৰ মূৰত এদিন দেখিলোঁ বৌজনীয়ে এখন ধুনীয়া ফটো ফেচবুকৰ ষ্টৰীত দিছে। মই মেছেজ কৰি দিলোঁ ধুনীয়া লাগিছে বুলি। তাইও ৰিপ্লাই কৰিলে। এতিয়া আপোনালোকে হয়তো ভাবিছে যে গাৰ্লফ্ৰেণ্ডে এৰি যোৱাৰ দুখতে মই বোৱাৰীজনীক ভাল পাবলৈ ধৰিছোঁ, কিন্তু সেয়া একেবাৰেই নহয়। বহুত গোপন কথা লুকাই আছে, যিবোৰ আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। মই এইকাৰণে তাইৰ লগত ব্ৰেকআপ হোৱাৰ কথাটো লিখিছোঁ, যে কাৰণ ব্ৰেকআপ নোহোৱা হ'লে মই কাৰোৰে লগত মেছেজ নকৰিলোঁহেঁতেন, আৰু বৌজনীকো। সেইবাবে এয়া নেদেখাজনেই মিলাই থৈছিল বুলি মই আজিও মানি লওঁ। সেই যে ধুনীয়া লাগিছে বুলি মেছেজ কৰিছিলোঁ, সেইদিনাই প্ৰথম চিনাকি হৈছিলোঁ তাইৰ লগত। মই তেতিয়া কলকাতাত ইঞ্জিনিয়াৰিং পঢ়ি আছিলোঁ, আৰু তাই BA কৰি আছিল তেওঁলোকৰ ওচৰৰে এখন কলেজত। সেই যে চিনাকি হ'লোঁ,
তাৰ পাছত তাই কেতিয়াবা ফটো দিলে ময়ো ৰিপ্লাই কৰোঁ। তাইও থেংক ইউ দিয়ে, ভাইটি বুলি ক'বলৈ ধৰিলে। বৌ হিচাপে তাইক ভাল লাগিছিল, সেইবাবে কেতিয়াবা মেছেজ কৰিছিলোঁ। দিনটো ব্যস্ত থাকোঁ, ৰাতি শুবৰ সময়ত এক্সলৈ মনত পেলাই কান্দি থাকোঁ আৰু কেতিয়াবা বৌজনীলৈ মেছেজ কৰোঁ। এনেকৈয়ে এটা বছৰ গুচি গৈছিল। ৰিজাল্ট আগতকৈ বেয়া হৈছিল, মোৰ ঘৰৰ পৰা বহুত গালি খাইছিলোঁ সেইবাবে। তাৰ পাছতে লাহে লাহে বুজি উঠিলোঁ যে যি মোক এৰি গ'ল আৰু সেইবোৰ কথা ভাবি লাভ নাই, কান্দিও লাভ নাই। কেৱল নিজৰ লোকচানৰ বাহিৰে আন একোৱেই নহয়। তেতিয়াৰে পৰা নিজকে অলপ সাহসী কৰি তুলিছিলোঁ। এনেকৈয়ে আকৌ এদিন বৌজনীক এখন ফটো দিছিলোঁ, কিন্তু বহুদিন তেওঁ সেই ফটোখন চোৱাই নাছিল আৰু মোলৈ একো মেছেজো নকৰিলে। সঁচাকৈয়ে কিয় জানো সেইটো সময়ত মোৰ অলপ ভয়ো লাগিছিল কিবা হৈছে বুলি, কিন্তু কি কৰিম, উপায়তো নাই। বহুদিনৰ পাছত এদিন ৰিপ্লাই আহিল ভালে আছোঁ বুলি। ইমান দিন কিয় ৰিপ্লাই দিয়া নাছিলা বুলি মই সোধাত তাইৰ সেই উত্তৰটো নিদি মোক কৈছিল পঢ়িছানে নাই, ভালকৈ পঢ়িবা দেই। মই পঢ়িব পৰা নাই জানানে, ৰিজাল্ট বেয়া হ'লে মোৰ যে কি হ'ব। এই বুলি কৈ কান্দি থকা এটা ইমজি পঠিয়াইছিল। মই তেতিয়া আচৰিত হৈ কি হৈছে বুলি বাৰে বাৰে সুধিছিলোঁ, কিন্তু মেছেজৰ ৰিপ্লাই নকৰিলে তাই। তাৰ পাছত মই আকৌ এদিন মেছেজ কৰিলোঁ কি কৰিছা বুলি। তেতিয়া তাই আকৌ এটা কান্দি থকা ইমজি পঠিয়ালে। কি হৈছে সুধিলেও নকয়। অৱশেষত মই বহু লাগি থকাৰ পিছত তাই মোৰ আগত খুলি দিছিল তাইৰ জীৱনৰ আন কোনেও নেদেখা পৃষ্ঠাবোৰ। তাইৰ সপোনবোৰ যে কেনেকৈ কোনোবাই ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল, সেই নিষ্ঠুৰ সত্যবিলাক। কথাবিলাক শুনাৰ পিছত মই একেবাৰে বাকৰুদ্ধ হৈ পৰিছিলোঁ। কেনেকৈ তাইৰ দৰে এগৰাকী সহজ সৰল ছোৱালীক মৃত্যুৰ মুখলৈ ঠেলি দি মানুহে ৰং চাব পাৰে, কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে তেওঁলোক। তাই যুঁজি যুঁজি অৱশেষত এদিন সাৰি গৈ চলন্ত বাইকৰ পৰা জঁপিয়াই দিছিল। এতিয়াও তাইৰ শৰীৰত আঘাতৰ বহুতো চিন আছিল, চিলাই কৰাৰ চিনবিলাক, যিটোৱে মোৰ সহ্যৰ সীমা পাৰ কৰি দিছিল সেইদিনা। তাইৰ বিয়া হৈছিল মেট্ৰিক পাছ কৰাৰ পাছতেই। পলাই বিয়া পাতিছিল ভালপোৱাজনৰ লগত আৰু তাতেই কৰি পেলাইছিল তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো, যিটো ভুলৰ শাস্তি তাই আজিও ভোগ কৰি আহিছে। পলাই বিয়া পতাৰ পাছতেই তাইক মাকৰ ঘৰলৈ আৰু যাব দিয়া হোৱা নাছিল। তাইৰ সেই ভুলৰ বাবে দেউতাকে খঙতে কৈ দিছিল BA পাছ নকৰালৈকে তাইক আৰু ঘৰলৈ আহিবলৈ নিদিওঁ। ভুল কৰিলে যেতিয়া শাস্তি ভুগিবই লাগিব, তাই পঢ়িবই লাগিব যেনেকৈ হ'লেও। লাগিলে তাৰ বাবে যিমান টকা লাগে সেয়া দিম, কিন্তু ঘৰলৈ অহা যোৱাটো এতিয়া বন্ধ। তাই জানিছিল তাইৰ দেউতাক বহুত খঙাল আৰু যি কয় সেয়াই কৰে, সেয়েহে উপায় নাপাই তাই তেনেকৈ মানি লৈছিল। পিছে তাইৰো পঢ়াত খুব মন আছিল। পলাই আহোঁতে বেগত HS ফাৰ্ষ্ট ইয়েৰ কিতাপবিলাক লৈ আহিছিল আকৌ পঢ়িম বুলি। বয়স কম আছিল বাবে তাই সংসাৰৰ কথা একোৱেই বুজি পোৱা নাছিল। মাথো কিছুমান কাৰণত বাধ্যত পৰি তাই সৰুতে পলাই আহিবলগীয়া হ'ল। কিন্তু তাৰ পাছতে আৰম্ভ হৈছিল তাইৰ শাহুৱেকৰ ঘৰখনৰ অকথ্য অত্যাচাৰ, যিবোৰ তাই কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। যিখন ঘৰৰ বাবে, যিজন মানুহৰ বাবে নিজৰ ঘৰখন একেবাৰে এৰি তাই গুচি আহিছিল, সেইখন ঘৰেই তাইক কৰিলে বিশ্বাসঘাতকতা। অৱশ্যে হাজবেণ্ডে তাইক প্ৰথম খুবেই মৰম কৰিছিল, কিন্তু পিছলৈ মাকৰ প্ৰৰোচনাত পৰি সিও সলনি হৈ গ'ল। তাইক এতিয়া দাসীৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে। তাইক এতিয়া আকৌ পঢ়িবলৈ দিবলৈ শাহুৱেকৰ ঘৰখনৰ একেবাৰে মন নাছিল। দেউতাকৰ কথাত পঢ়িবলৈ দিবলগীয়া হ'ল। কিন্তু তাই এটা কথা আজিও ক'ব যে তাইৰ যদিও পঢ়িবলৈ মন আছিল, দেউতাকে সেই চৰ্তটো নিদিয়া হ'লে তাই কেতিয়াও আৰু পঢ়িবলৈ নোৱাৰিলেহেঁতেন। সদায় চকুত চকু পানী লৈ কেতেৰা জেঙেৰা মাত শুনি, ঘৰৰ সমস্ত কাম কৰিও হাজবেণ্ডৰ মাৰকিল খাই কোনো বোৱাৰীয়ে কেতিয়াও পঢ়িবলৈ নোৱাৰে। কিন্তু সেইটো সময়ত তাই পঢ়িবলৈ পাৰিছিল। কাৰণটো এটাই আছিল, নহ'লে তাইক মাকৰ ঘৰলৈ যাবলৈ নিদিব। তাইৰ যে মৰমৰ মাতৃগৰাকীক আৰু কেতিয়াও লগ কৰিবলৈ নোৱাৰিব। কাৰণ তাইৰ দেউতাক যেনেকুৱা মানুহ, কোৱা মতে কথা নহ'লে কেতিয়াও মানি নলয়। কিন্তু দেউতাকে তাইক এনেকুৱা যে শাস্তি দিবলৈ পাৰিব, সেয়া তাই সপোনতো ভবা নাছিল। সেয়েহে তাই কান্দি কান্দি টোপনি ক্ষতি কৰি হ'লেও পঢ়িছিল। ইফালে তাই এতিয়া ৰুগীয়া হৈ পৰিছিল যদিও হাজবেণ্ডে তাইৰ শৰীৰটো উপভোগ কৰি গৈছিল। এনেকৈয়ে হাজবেণ্ডে বিচৰা নাছিল যদিও ভুলক্ৰমে এদিন তাই প্ৰেগনেণ্ট হৈ পৰিল। কিন্তু তাই পঢ়ি আছিল বাবে সেয়া কোনেও ৰাখিব নিবিচাৰিলে আৰু সন্তানটি নষ্ট কৰি পেলোৱা হ'ল। শাহুৱেক আৰু হাজবেণ্ডে তাইক যিমান অত্যাচাৰ কৰিলে, মই আৰু জীৱনত তেওঁলোকৰ মুখ চাবলৈ নিবিচাৰোঁ। হয়তো দেখাৰ লগে লগে মোৰ মাৰি পেলাবলৈ মন যাব সিহঁতক। সাধাৰণ এটা ভুল কৰিলে তাইক গোটেই দিনটো গালি পাৰি থকা হৈছিল। তাই ভুল নকৰিলেও কেৱল খুঁত বিচাৰি ফুৰিছিল। ঘৰৰ ভিতৰৰ কামবোৰ উপৰিও তাইক বাৰীত খৰি কাটিবলৈ পঠিয়াই, তাইক অকলে অকলে বাগানত চাহপাত ছিঙিবলৈ পঠিয়াইছিল। শাহুৱেকে খং উঠি থাকিলে তাই দিয়া চাহকাপ দলিয়াই দি নিজেই বনাই খায়। পুতেকক শিকাই পইচা এটকাও নিদিবি তাইক, যেনেকৈ পঢ়ে পঢ়ক। মোৰ ঘৰত যে থাকিবলৈ পাইছে সেইটোৱেই বহুত।
এতিয়া তাইৰ মাকে তাইলৈ দেউতাকে গম নোপোৱাকৈ বেলেগৰ হাতত তাইৰ প্ৰয়োজনীয় যিমান কাপোৰ লাগে সকলো পঠিয়াই দিছিল। নহ'লে তাই চাগে ভালকৈ পিন্ধিবলৈ নাপালেহেঁতেন। আজিও তাই ঘৰৰ পৰা দিয়া কাপোৰেই পিন্ধে। তাইক সদায় শাহুৱেকে শুনাইছিল যে ঘৰৰ পৰানো কি দিছে, অকল কাপোৰখিনি আৰু পঢ়িবলৈ পইচা কেইটা, বেলেগ বস্তু দিবলৈ টকা পইচা নাই চাগে মাক বাপেকৰ। ফাল্টু ছোৱালী চাগে সেইকাৰণে ভাল নাপায়। সেইকাৰণেহে তাইক চাবলৈ এতিয়া ঘৰৰ মানুহ কোনো নাহে। বোৱাৰী হৈ পঢ়ি ফালিবলৈ আহিছে ইয়াত। পঢ়িবলৈ মন আছিলে যদি ঘৰতে নপঢ়িলি কিয় ইত্যাদি ইত্যাদিবিলাক। পুতেকৰ লগত মাকৰ অলপ কথাৰ কটাকটি হ'লেই শাহুৱেকে চিধাই সকলোকে শুনাই চিঞৰে, এইজনী ক'ৰ পৰা আহিলনো ঘৰখন জুই লগাবলৈ। কথাই কথাই কেৱল কাজিয়া লগায়। ওলাই যাবি ঘৰৰ পৰা তই, মাৰ বাপেৰৰ ঘৰলৈতো যাবই নোৱাৰ, ক'ত যাওঁ যাবি তই। তাৰ পাছত মাকৰ কথা শুনি হাজবেণ্ডে তেতিয়া তাইকে মাৰিছিল। কিন্তু তাই হাজবেণ্ডক একোৱেই কোৱা নাছিল। সকলোকে ভয় কৰি এষাৰো মাত মতা নাছিল। তথাপিও বদনাম সকলোবোৰ তাইৰ গাতেই পৰিছিল। ঘৰলৈ যিমানবিলাক মানুহ আহিছিল সকলোকে তাইৰ বদনাম গায়। এনেবোৰ কাৰণতেই চাগে তাইৰ হাজবেণ্ডৰ ককায়েকৰ ঘৈণীয়েকজনীও মাকৰ ঘৰলৈ একেবাৰে গুচি গৈছিল। কিন্তু তাইতো কেতিয়াও সেইটোও কৰিবলৈ নোৱাৰে। তাই কয় ঘৰখনতো বহুত প্ৰব্লেম আছে, সেয়েহে মই মৰি গ'লেও যাব নোৱাৰোঁ, আৰু মই নিজ ইচ্ছাৰে পলাই আহিছোঁ যেতিয়া কোনখন মুখ লৈনো ঘৰলৈ যাম। হিংসাকুৰীয়া মানুহবোৰে ভাল পাব, হাঁহিব, আৰু মই কোনটো নাক লৈনো মানুহৰ আগত ওলাই ফুৰিম। মই নোৱাৰোঁ, মই এনেকৈ থাকিম, লাগিলে মাৰ খাই মৰি যাম। তেনেই কম বয়সতে তাইক জীয়াই জীয়াই শেষ কৰি পেলোৱা হৈছিল। সেয়েহে তাই জঁপিয়াই দিছিল আৰু একো নভবাকৈয়ে। শিলগুটিৰ ৰাস্তাটোত তাই তেজেৰে ৰাঙলী হৈ পৰিছিল। কিন্তু ভগৱানে তাইক বচাই দিলে, আৰু তাই আজি ঘূণীয়া হ'ব লগা নোহোৱাকৈ বাচি গ'ল। অৱশেষত 15 দিনমানৰ পাছত তাই বিচনাৰ পৰা উঠিব পৰা হ'ল। বেলেগ মানুহক আচল কথাটো লুকুৱাই এক্সিডেণ্ট হ'ল বুলি জনালে ঘৰৰ মানুহে। কিন্তু তাই ঘৰৰ দেউতাকলৈ মেছেজ লিখিলে যে দেউতা, মোৰ এক্সিডেণ্ট হোৱা নাছিল, জঁপিয়াই দিছিলোঁ মই বাইকৰ পৰা। আপোনালোকে যদি সঁচাকৈ আমাৰ ঘৰলৈ নাহে তেন্তে নেক্সট বাৰ মই আৰু জীয়াই নাথাকিম দেউতা। আপোনালোক নাহে বাবেই মই মৰিবলৈ লৈছিলোঁ। আচল কথাটো লুকুৱাবলৈ তাই দেউতাকক তেনেকৈ কৈ থৈছিল। নহ'লে যে তাইক কাৰণটো সুধিব, আৰু তাই কেনেকৈ ক'ব ইমানবিলাক কথা। তাই কেতিয়াও ক'ব নিবিচাৰে তাইৰ নিজৰে বিপদ হ'ব বুলি। কথাবিলাক শুনাৰ পিছতে দেউতাকে মাকক পঠাই দিলে, আৰু পাছত তেওঁ আহিছিল। 1 মাহমানৰ পাছতে ফাইনেল পৰীক্ষা আছিল। তাই এমাহ অলপ ভালকৈ পঢ়িয়ে 3খন লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছিল। হাজাৰ বাধা বিঘিনিও সেইদিনা তাইৰ সফলতাক ৰুধিবলৈ নোৱাৰিলে। কাৰণ ভাল ৰিজাল্ট কৰাটো তাইৰ লক্ষ্য আছিল। মনে প্ৰাণে চেষ্টাও কৰিছিল তাই। ৰিজাল্টটো শুনাৰ পিছত দেউতাকে সেইদিনা আনন্দতে নিজৰ ঘৰতে এটা ডাঙৰকৈ পাৰ্টি আয়োজন কৰিছিল। এজনী বোৱাৰীয়ে যেতিয়া এটা ভাল ৰিজাল্ট কৰে তেতিয়া আমাৰ মানুহবিলাকে কি কয়? আমাৰ মানুহবিলাকে কয় এখন ভাল ঘৰ পাইছে, হাজবেণ্ডৰ ঘৰৰ পৰা চব ফ্ৰী দিছে, সেয়েহে পঢ়িবলৈ পাৰিছে। কিন্তু সেয়া সম্পূৰ্ণ ভুল বুলি প্ৰমাণিত কৰি দেখুওৱাৰ সাক্ষী হিচাপে আজি তাই আমাৰ লগত আছে। তাৰ পাছতে তাই কলেজত BA এডমিশ্যন ল'লে। ইতিমধ্যে তাইৰ ঘৰৰ পৰা সামাজিকভাৱে তেওঁলোকৰ বিয়াখনো পাতি দিলে। অহা যোৱাবিলাক আৰম্ভ হ'বলৈ ধৰিলে। কিন্তু তাইৰ সেই দুখৰ দিন ৰাতিবোৰ আৰু কেতিয়াও শেষ নহ'ল। আচল দুখৰ দিনবোৰ তাই তেতিয়াহে আৰম্ভ হৈছিল। কলেজত এডমিশ্যন ল'লে, কিন্তু তাইক কিতাপ এখন কিনিবলৈ টকা নিদিয়ে। ঘৰৰ পৰা টকা খুজি থাকিবলৈ তাইৰ এতিয়া লাজ লগা হ'ল। কিমান খুজিব আৰু? কিন্তু অৱশেষত তাই মাককেই ক'ব লগা হ'ল, নহ'লে যে আৰু একো উপায় নাছিল। আপোনালোকেতো জানেই হায়াৰ ছেকেণ্ডেৰীতকৈ BA পঢ়াটো কিমান টান, কিমান কষ্টকৰ। সেয়েহে তাই আগতকৈ বেছি পঢ়িবই লাগিব। তাতে তাই এনেই পাছ কৰাটো বিচৰা নাছিল। কলেজৰ টপাৰ হোৱাৰো সপোন দেখিছিল, তাইক কষ্ট দিয়া মানুহবোৰক দেখুৱাই দিবলৈ। কিন্তু তাই বাৰে বাৰে বিফল হৈছিল। কাৰণ অলপ পঢ়িবলৈ ৰুমত সোমালেই শাহুৱেকে কয় অকল ৰুমটোতে সোমাই থাকে বুলি। এতিয়া আপোনালোকেই কওকচোন বাৰু ইমানবিলাক কথা শুনি শুনি তাই কেনেকৈ পঢ়িছিল? হাজবেণ্ডে তাইক যেতিয়াই তেতিয়াই মাৰপিট কৰিছিল। একো প্ৰতিবাদ নকৰি তাই নীৰৱে থাকে। মুখ খুলিবই নোৱাৰে তাই, নহ'লে যে তাইৰ নিজৰেই বিপদ। সেয়েহে তাই এতিয়া নিজৰ ভাগ্যখনকে দুখ দিয়ে, নহ'লে উপায় নাই। কিন্তু এদিন সি তাইক মাকৰ লগত কাজিয়া কৰি ইমানেই মাৰিলে যে তাইৰ শৰীৰত দুখ নোপোৱা ঠাই নোহোৱা হৈছিল সেইদিনা। এতিয়া তাইৰ গোটেই মূৰটো য'তে ত'তে ফুলি গৈছিল। বিষত থাকিব নোৱাৰি তাই ভয়তে সেইদিনা কলেজ যাওঁ বুলি ওলাই গৈ কলেজৰ বান্ধৱী এগৰাকীক সকলো কৈ তাইৰ লগত ডক্টৰৰ ওচৰলৈ গ'ল। তাৰ পাছত বান্ধৱীগৰাকীয়ে তাইক ঘৰলৈ বুলি লৈ গ'ল। বান্ধৱীগৰাকীৰ মাক দেউতাকে সকলোবিলাক কথা শুনি তাইক ক'লে যে আজিৰ পৰা আমাৰ ঘৰতে পঢ়িবা তুমি। আজিৰে পৰা আমাৰ 2জনী ছোৱালী আছে বুলি আমি ধৰি ল'ম। ঘৰলৈ যাবলৈ নিদিওঁ তোমাক। কোনে নিবলৈ আহে সেয়া চাম। ইয়াত থাকিয়ে 2জনীয়ে এতিয়া পঢ়িবা। সেই ঘৰ মানুহ তাইৰ বাবে সেইটো সময়ত ভগৱান হৈ আহিছিল।
কাৰণ তাই অসহায় হৈ মাথো সেই হাজবেণ্ডৰ ঘৰখনৰ বাহিৰে বেলেগ ক'ৰবাত অলপ আশ্ৰয় বিচাৰিছিল আৰু সেই অলপ আশ্ৰয় বিচাৰি পাই তাই তাতে থাকিবলৈ লৈছিল। আপোনালোকে ভাবি চাওকচোন, কিমান যে ভাল হ'লে এঘৰ মানুহে এজনী ছোৱালীক নিজৰ ছোৱালী হিচাপে ৰাখিব পাৰে। সেয়েহে সেই ঘৰ মানুহৰ ওচৰত তাই সদায় চিৰকৃতজ্ঞ। ইমান মৰম চেনে নিজৰ মাক দেউতাকৰ বাহিৰে আন কোনেও দিব নোৱাৰে বুলি তাই আজিও ক'ব। এমাহ ধৰি এতিয়া তাতেই আছিল তাই। তেতিয়া হাজবেণ্ডে সেই ঘৰ মানুহৰ পৰা তাইক লৈ যাবলৈ সাহস কৰা নাছিল। তাইৰ মাকৰ ঘৰতো জনা নাছিল যে তাই বেলেগ এখন ঘৰত আছে বুলি। মাকে ফোন কৰিলে কয় যে ঘৰতেই আছোঁ বুলি। সেইকেইদিন অহৰহ পঢ়িছিল তাই সিহঁতৰ ঘৰখনত। আশা কৰিছিল তাই পঢ়ি শুনি এটা চাকৰি কৰিব আৰু সকলো নিজে নিজে ঠিক হৈ যাব। কিন্তু এদিন তাইৰ মাক আৰু দেউতাক হাজবেণ্ডৰ ঘৰলৈ আহোঁতে তাইক নেদেখাত শাহুৱেকে ক'লে যে লগৰ এজনীৰ ঘৰলৈ গ'ল তাই। মাকে তাইলৈ ফোন কৰি সুধিলে তাই ঘৰত কিয় নাই বুলি। তেতিয়া তাই ফোনটো কাটি দিলে। বাৰে বাৰে ফোন কৰিছিল যদিও তাই ৰিচিভ নকৰিলে। অৱশেষত উপায় নাপাই বান্ধৱীগৰাকীৰ মাকে তাইৰ মাকলৈ ফোন কৰি সকলো কথা কৈ দিলে আৰু ক'লে যে আপোনাৰ ছোৱালীজনী কিমান কষ্টত আছে, এবাৰ আহি চাই যাওকহি। তাৰ পাছতেই মাক দেউতাক আহি তাইৰ ঘৰ পালেহি আৰু অৱশেষত তাইক ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত ল'লে। কিন্তু তাই ক'লে যে তাই আৰু নাযায়। তাইৰ মান সন্মানৰ কথা আছে যিহেতু, লগতে দুইখন ঘৰৰ মান সন্মানৰ কথা আছে। গাঁৱৰ মানুহে তেওঁলোকক পাছত যেনেকৈ ঘূৰি ঘূৰি চাব, এই চাৱনিবোৰো তাই সহ্য কৰিবলৈ নোৱাৰে আৰু তাইৰ হাজবেণ্ডকো এৰি যাবলৈ নোৱাৰে, কাৰণ তাই তাক বহুত ভাল পায়। যি বিয়া হ'ল আৰু তাই আৰু কেতিয়াও উভতি নাযায় বুলি স্পষ্টকৈ কৈ দিলে। তেতিয়া মাক দেউতাকে তাইক সুধিলে যে তেন্তে তাই কি বিচাৰে বুলি। তাই তেতিয়া ক'লে যে মই লগৰজনীৰ ঘৰতে থাকি পঢ়িবলৈ বিচাৰোঁ। কিন্তু দেউতাকে তাইক আনৰ ঘৰত থাকিবলৈ নিদি এটা ভাড়া ৰুম চাই দিলে। তাই এতিয়া ভাড়া ঘৰত থাকিবলৈ ল'লে। কিন্তু তেতিয়াও হাজবেণ্ডৰ ঘৰৰ মানুহৰ পৰা তাই নিতৌ মানসিক অত্যাচাৰ ভুগিব লগা হৈছিল। তাই বেলেগ ল'ৰাৰ লগত থাকে বুলি লেতেৰা লেতেৰা কথা কৈ তাইক ফোন কৰি সদায় গালি পাৰিছিল। তাই এতিয়া একো কোৱা নাছিল। তাই জানে যে তাই নিজকে তাই এজনী কেনেকুৱা ছোৱালী। মাথো ৰাতি ৰাতি কান্দিছিল আৰু তাৰ বাহিৰে বেলেগ উপায় নাছিল। এমাহৰ বন্ধত তাই এবাৰ ঘৰলৈ গৈছিল আৰু সেইবাৰ তাই জীৱনৰ আটাইতকৈ ডাঙৰ দুখটো পাইছিল, যি আছিল একেবাৰে অবিশ্বাস্য, কিন্তু অবিশ্বাস্য হ'লেও আছিল সত্য। বিশ্বাসঘাতকতা কৰিলে তাইৰ হাজবেণ্ডে তাইক। তাই কেইমাহমান ঘৰত নাথাকোঁতেই সম্পৰ্ক গঢ়িলে অন্য এগৰাকী নাৰীৰ লগত। তাই এইটো কথা কেতিয়াও গম নাপালেহেঁতেন যদিহে এদিন তাইৰ হাজবেণ্ডৰ মোবাইলটো চাৰ্জ দি থওঁতে এটা মেছেজ অহাৰ শব্দ নুশুনিলেহেঁতেন। এনেই তাইৰ হাজবেণ্ডৰ মোবাইলটো নোচোৱে, সেই কথা হাজবেণ্ডে ভালকৈ জানিছিল। মেছেজ অহাৰ শব্দ এটা শুনি সেইদিনা তাই ফোনটো চাবলৈ খোলোতেই এটা মেছেজ দেখি তাই অবাক হৈ পৰিল। এগৰাকী বিশেষ ব্যক্তিৰ পৰা সিদিনা এটা মেছেজ আহিছিল আৰু তাত লিখা আছিল ঠিক এনেদৰে, অলপতেই মই আজি ধৰা পৰি যাওঁ নহয়। হাজবেণ্ডে মোৰ ফোনটো চেক কৰিব লৈছিল। মই কোনোমতেহে বুদ্ধি কৰি ফোনটো লৈ মেছেজবিলাক ডিলিট কৰি তাক দিছোঁ। সেয়েহে তোমালৈ ইমান দেৰি ৰিপ্লাই কৰা নাছিলোঁ। তাই লগে লগে বাকী মেছেজবোৰ পঢ়িল। হয়তো উশাহ ল'বলৈও পাহৰি গৈছিল তাই সেইদিনা। বহু আগৰ পৰা মেছেজবিলাক আছিল। তাত লগ পোৱা দিনবোৰৰ কথাও পতা হৈছিল। তাই নিজৰ মোবাইলত হাজবেণ্ডৰ মেছেজবিলাক উলিয়াই ভিডিঅ' কৰি ৰাখিছিল আৰু আজিও আছে তাইৰ ওচৰত সেই ভিডিঅ'বিলাক। সেইদিনা তাই একেবাৰে কন্দা নাছিল। তাই কেতিয়াও কল্পনাই কৰিব পৰা নাছিল যে তাইৰ জীৱনত এনেকুৱা কিবা এটা ঘটিব বুলি। মানুহবোৰ কেনেকৈ ইমান স্বাৰ্থপৰ হ'বলৈ পাৰে। তাই দুদিনমান ঘৰত নথকাৰ বাবেই হাজবেণ্ডে আনৰ ৱাইফৰ লগত সম্পৰ্ক গঢ়িলে। কি আচৰিত! যি ঘিণ লাগিছিল এইবিলাক কথা শুনি তাইৰ। সিদিনাও তাইৰ মৰি যাবলৈ মন গৈছিল, কিন্তু পৰা নাছিল। এই বিষয়ে কাকো একো নোকোৱাকৈ দুটামান কাম আছে বুলি সেইদিনাই তাই পুনৰ ৰুমলৈ বুলি গুচি গৈছিল। যাবৰ পৰত তাই শুনিবলৈ পাইছিল চৰিত্ৰহীন বোৱাৰী যে যাবই, বেলেগ মতাই মাতি আছে যে থাকিবলৈ। তাই একো নোকোৱাকৈ গুচি গৈ ৰুমত সোমাই মাথো কান্দিছিল। দুদিন একো নোখোৱাকৈ থাকিলে তাই। কাকো এই বিষয়ে এতিয়া ক'বও পৰা নাছিল। ঠিক সেইটো সময়তে মই বাৰে বাৰে সুধি আছিলোঁ তাইৰ কি হৈছে বুলি, আৰু অৱশেষত তাই সকলোবিলাক কৈ পেলাইছিল মোক। মই এতিয়া একো উত্তৰ দিব পৰা নাছিলোঁ তাইক। একো উত্তৰো নাছিল মোৰ হাতত। তাক প্ৰশ্ন কৰিছিলোঁ নাজানো, কিন্তু বাৰে বাৰে প্ৰশ্ন কৰিছিলোঁ কি আছে এই ছোৱালীজনীৰ হৃদয়ত, কেনেকৈ সহ্য কৰিবলৈ সক্ষম হৈছে ইমানবিলাক যন্ত্ৰণা। সেইটো সময়ত যিমানখিনি যন্ত্ৰণা লৈ মই জীয়াই আছিলোঁ, তাতোকৈ হাজাৰ গুণ যন্ত্ৰণা লৈ তাই জীয়াই আছিল। ভৱিষ্যত কি হ'ব তাইৰ? উত্তৰ বিচাৰি সেইদিনা মই ভাগৰি পৰিছিলোঁ। মই মাথো তাইক সাহস দিছিলোঁ, সান্তনা দিছিলোঁ, কাৰণ তাইক সেইটো সময়ত সাহস দিয়াৰ মানুহৰ খুবেই প্ৰয়োজন আছিল। কিন্তু তাই সদায় কান্দি গৈছিল। মই সদায় তাইক সান্তনা দিছিলোঁ যদিও তাই কান্দিয়েই আছিল। এতিয়া তাই পঢ়িবলৈ একেবাৰে পাহৰি গৈছিল। কেৱল ক্লাছ কৰিবলৈ যাব আৰু ৰুমত গৈ কান্দিব। কেৱল জীয়াই থাকিবৰ বাবেহে তাই এতিয়া ভাত সাজ খাইছিল।
মই সদায় তাইৰ খবৰ লৈছিলোঁ। কেতিয়াবা ৰিপ্লাই দিয়ে আৰু কেতিয়াবা নিদিয়ে। নিদিলে মই আকৌ মেছেজ কৰোঁ তাইক, অলপ ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তাই সলনি নহ'ল। যিজনক আটাইতকৈ ভাল পোৱা হয় সিয়েই যেতিয়া ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰে, কেনেকৈ সহ্য কৰিব পাৰিব তাই? যিজন মানুহৰ বাবে সকলো দুখ কষ্ট পাহৰি জীৱনত আগুৱাই যোৱাৰ সপোন দেখিছিল, সেইজনে তাইৰ সপোনবিলাক এতিয়া টুকুৰা টুকুৰ কৰি পেলাইছিল। কেনেকৈ সুখী হ'ব তাই? সঁচাকৈয়ে সেইটো ছেমিষ্টাৰৰ ৰিজাল্ট তাই বেয়া কৰি পেলাইছিল। বাকী ছেমিষ্টাৰকেইটাত আশীৰ ওপৰ পাৰ্চেণ্টেজ পোৱা, তাইৰ সেইবাৰৰ পাৰ্চেণ্টেজ আছিল 53। মই ৰিজাল্টটো শুনিয়েই ভয় খাই গৈছিলোঁ। ভাবিছিলোঁ মই তাইক যেনেকৈ হ'লেও সাহসী কৰি তুলিবই লাগিব। মোৰ বাহিৰে এতিয়া আৰু কোনেও কৰিব নোৱাৰে। ইমান কষ্টৰ মাজত মই তাইক আৰু চাই থাকিবলৈ নোৱাৰোঁ। যেনেকৈ হ'লেও মই তাইক এতিয়া জীয়াই তুলিবই লাগিব, লাগিলে মিছা কথা কৈ হ'লেও। তাই যদি এইখন পৃথিৱীত আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে, তেন্তে তাই জীয়াই থাকিবলৈ আৰু বহুত বেছি কষ্ট হ'ব। তাই শেষ হৈ যোৱাটো মই কেতিয়াও চাবলৈ নোৱাৰোঁ। মোৰ তাইক ভাল লাগে আৰু ভাল লগা মানুহবোৰৰ কষ্ট মই সহ্য কৰিবলৈ নোৱাৰোঁ। গতিকে মই মনটো দৃঢ় কৰিলোঁ, তাইক যেনেকৈ হ'লেও জীয়াই তুলিবই এদিন অতি কৌশলেৰে মেছেজ কৰি তাইৰ পৰা মই ফোন নাম্বাৰটো লৈছিলোঁ। প্ৰায় এটা মাহৰ মূৰত এদিন ফোন কৰিলোঁ গধূলি। তাই ইতিমধ্যে মোৰ লগত ভালেখিনি ফ্ৰী হৈ গৈছিল। কথা পাতিলোঁ তাইৰ লগত ভালেমান দেৰি। তাৰ পাছত তাই হ'ব বুলি ক'লে। তেনেকৈ কমকৈ ভালেকেইদিন কথা পাতিলোঁ। আৰু এনেকৈ এদিন ফোন কৰি ক'লোঁ যে মোৰ মনটো আজি বহুত বেয়া, প্লিজ মোৰ লগত অলপ কথা পাতা না। তেতিয়া তাই হ'ব বুলি ক'লে। সেইদিনা আমি বহুত কথা পাতিছিলোঁ। আৰু এটা সময়ত তাইক মই সুধিছিলোঁ, তুমি মোৰ লগত কিয় কথা পাতি আছা? তেতিয়া তাই কৈছিল, তুমি পাতি আছা বাবেই পাতি আছোঁ। তেতিয়া মই হয় নেকি বুলি কৈ ফোনটো কাটি দিলোঁ। আকৌ এদিন তাইলৈ ফোন কৰিলোঁ। বহুত কথা বুজাইছিলোঁ সেইদিনা মই। বহুত সাহস দিছিলোঁ তাইক। আৰু কৈছিলোঁ মই তোমাক সহায় কৰিম, তুমি মাথো পঢ়ি যোৱা। মোৰ কথাবিলাক শুনি তাই হাঁহিবলৈ ধৰিছিল আৰু হাঁহি হাঁহিয়ে কৈছিল, তুমি মোক কি সহায় কৰিবা? এইবিলাক ধেমালি কৰি নাথাকিবা, ফোনটো থোৱা। তেতিয়া মই কৈছিলোঁ, মই যদি কওঁ মই সদায় তোমাৰ জীৱনত সাহস হৈ থাকোঁ বুলি, তেতিয়া তুমি কি ক'বা? আৰু বহুত কিবা কিবি কৈছিলোঁ তাইক। তাই মাথো শুনি আছিল। আৰু সিদিনাখনেই মই তাইক ঘপকৈ সুধি পেলাইছিলোঁ, তুমি মোক ভাল পোৱানে? তাই কৈছিল, প্লিজ এইবোৰ কথা মোক নক'বা। মই কৈছিলোঁ, মই জানো তোমাক মোৰ প্ৰয়োজন আছে, সেইবাবে ভগৱানে মোক তোমাৰ ওচৰলৈ পঠিয়াইছে। তাই কান্দিছিল। মই তাইক সান্তনা দি কৈছিলোঁ, মই আছোঁ নহয়, তুমি দুখ নকৰিবা। কথা দিছোঁ তোমাক মই আৰু কান্দিবলৈ নিদিওঁ, সদায় তোমাৰ লগতে থাকিম। হয়তো সিদিনা সদায় থাকিম বুলি কোৱা বাক্যশাৰী মই মিছাকৈ কৈছিলোঁ, কিন্তু একো ভুল কৰা নাছিলোঁ। কাৰণ মোৰ এটি মিছা কথাই যদি কাৰোবাৰ ভাল কৰে, তেন্তে সেয়া পাপ হ'ব নোৱাৰে। আৰু তাই এদিন এনেও মোৰ পৰা আঁতৰি যাব। কিন্তু তাৰ বাবে আজি তাই সাহসী হ'ব লাগিব। আৰু তেতিয়াহে এদিন তাই আত্মনিৰ্ভৰশীল হ'বলৈ পাৰিব। সেয়া ভাবিয়ে মই তাইক অৱশেষত কৈ পেলাইছিলোঁ সেই বাক্যশাৰী, মই তোমাক ভাল পাওঁ। তাই একো কোৱা নাছিল। মইহে কৈ আছিলোঁ বহুত কিবা কিবি। ক'ব নোৱাৰোঁকৈ চাগে তাইৰ হৃদয়ত ময়ো সোমাই গৈছিলোঁ, যাৰ বাবে সিদিনা ৰাতি 1 বজাত তাই কৈ পেলাইছিল, মোক তোমাৰ হৃদয়ত অলপ শান্তিৰে জিৰাবলৈ দিয়া। সেয়াই আৰম্ভণি আছিল। সিদিনা ফোনটো লাগি থকা অৱস্থাতে তাই টোপনি গুচি গৈছিল। মই মাথো শুনিছিলোঁ তাইৰ উশাহ নিশাহৰ শব্দবিলাক। এনে লাগিছিল যেন তাই সেইদিনাহে শান্তিৰে টোপনি গৈছিল। ময়ো বহুত সুখী হৈ পৰিছিলোঁ। পাছৰ দিনবোৰত তাইৰ লগত কথা পাতি পাতি মোৰ বহুত দুখ লাগিবলৈ ধৰিলে। কাৰণ মই বুজি পালোঁ আজিৰ যুগত তেনেকুৱা এজনী সহজ সৰল ছোৱালী পোৱাটো খুবেই টান। তাইৰ সৰলতাৰ সুযোগ ল'লে সকলোৱে। তাইৰ হৃদয়খনক যদি এবাৰ তাইৰ হাজবেণ্ডে পঢ়িবলৈ চেষ্টা কৰিলে হয়, তাৰ দৰে ভাগ্যৱান আৰু কোনোৱেই নহ'ল হয়। কাপোৰ হয়হি, ঘৃণা উপজে মোৰ তাৰ ওপৰত। মই যদি ভগৱান হ'লোহেঁতেন তেনেহ'লে তাক শাস্তি দি মাৰিলোঁ হয়। লাহে লাহে মই তাইক বহুত বেছি ভাল পোৱা হৈ গ'লোঁ। আৰু অৱশেষত মোৰ এনেকুৱা লাগিল যে মোৰ এক্সে মোক এৰি গৈ ভালেই কৰিলে। নহ'লে তাইৰ জীৱনত সুখ দিয়াৰ পুণ্যকণ মোৰ কেতিয়াও নহ'ল হয়। পৰীক্ষা শেষ হোৱাৰ পাছত তাই ঘৰত থাকিবলৈ গৈ সেই একেই অশান্তিৰ দিনবিলাক পাৰ কৰিবলৈ ধৰিলে। সদায় কান্দিছিল তাই। মোৰ বুজাব নোৱাৰাকৈ দুখ লাগে। তাইক লৈ আহিবলৈ মন গৈছিল মোৰ তেতিয়াই, কিন্তু মই পৰা নাছিলোঁ। কাৰণ ময়ো পঢ়িহে আছিলোঁ আৰু এটা চাকৰি অবিহনে মই তাইক বিয়া কৰাবলৈ নোৱাৰোঁ। কি কৰি খুৱাম তাইক মই? তেতিয়ালৈকে মই তাইক যে বিয়া পাতিব বিচাৰোঁ সেই কথা কোৱাই নাছিলোঁ। এনেকৈ এদিন BA পৰীক্ষাৰ ফাইনেলৰ ৰিজাল্ট দিলে। বিশ্ববিদ্যালয়ৰ প্ৰথম 10টা স্থানৰ ভিতৰত তাইৰ নামটো আহিল। তাই প্ৰথমতে একেবাৰে প্ৰথম স্থানত থকাৰ আশা কৰিছিল, যদিও 2টা ছেমিষ্টাৰ ৰিজাল্ট বেয়া হৈছিল বাবে সেয়া সম্ভৱ হৈ নুঠিল। তথাপিও তাই যি কৰি দেখুৱালে মোৰ লগতে সকলোৱে সুখী হ'ল। ইমান ভালকৈ ইউনিভাৰ্চিটিত তাই ছিট পোৱাৰ বাবে মাকৰ ঘৰখনৰ পৰা আৰু তাইৰ ছাৰ বাইদেউ সকলেও MA কৰিবৰ বাবে উৎসাহ যোগালে। তাইৰ এনেও সৰুৰে পৰা এটা সপোন আছিল যে তাই MA কৰিব।
সেয়েহে ঘৰৰ পৰাও কোৱাত তাই বহুত সুখী হৈ পৰিল আৰু হাজবেণ্ডৰ ঘৰৰ পৰাও তাইক বাধা দিবলৈ নোৱাৰিছিল। কাৰণটো হ'ল সকলোৱে তাইক বহুত ছাপোৰ্ট কৰিছিল আৰু গাঁৱৰ মানুহবোৰেও তাইক খুব ভাল পাইছিল তাইৰ হাঁহিমুখীয়া মাতষাৰৰ বাবে। এনেকৈয়ে তাই বিশ্ববিদ্যালয়ত পঢ়িবলৈ গুচি গ'ল আৰু এয়াই আমাৰ ভালপোৱা আছিল। তেতিয়াৰে পৰা আজিলৈকে আমাৰ ভালপোৱা কেতিয়াও কমা নাই, বৰঞ্চ বাঢ়ি বাঢ়ি গৈ আছে। প্ৰথমতে মই তাইক মিছাকৈ কথা দিছিলোঁ যদিও আজি কিন্তু সঁচাকৈ তাইক বহুত বেছি ভাল পাওঁ। তাইৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰে। তাইৰ অবিহনে মই কেতিয়াও সুখী হ'বলৈ নোৱাৰোঁ। ঘৰত গ'লেই তাইৰ কান্দোন আৰু অশান্তি। এইবিলাক শুনাৰ পিছত মোৰ অসহ্য লাগে, কিন্তু উপায় নাছিল। চাকৰি এটা নকৰালৈকে তাইক নিজৰ কৰিবলৈ নোৱাৰোঁ। আৰু তাইও কথা দি থৈছিল যে তাইও এটা চাকৰি নোপোৱালৈকে মোৰ সৈতে আহিবলৈ নোৱাৰে। ময়ো কওঁ তুমি মোলৈ নাহিলে মই আৰু কেতিয়াও বিয়া নাপাতোঁ। এনেদৰে থাকিম তোমাৰ সৈতে দূৰে দূৰে। তাই কয় তোমাৰ অবিহনে ময়ো অসম্পূৰ্ণ জানা। চাবা এদিন ভগৱানে আমাক মিলন কৰিব। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।